Hello everyone, welcome to my YouTube channel. মই জবাৰ মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছো। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এতিয়া হৈছে ৰাতিপুৱা 6টা বাজিছে আৰু আমি যাব ওলাইছোঁ নীলাচল উৰণীয়া সেতু চাবলৈ। সকলোৱে কৈছে বহুত ভাল হৈ আছে, ভাবিলে এবাৰ চাই আহোঁ আৰু আপোনালোককো দেখাওঁ। ৰাতিপুৱা ওলালোঁ কাৰণ দেৰি হ'লে বহুত গাড়ী ভিৰ হৈ যায় আৰু ভিডিঅ' কৰা অলপ দিগদাৰ হয়, নামি পেলাই চোৱাও দিগদাৰ হয়। আশা কৰোঁ ভিডিঅ'টো আপোনালোকে এনজয় কৰিব আৰু কোনোবা যদি মোৰ চেনেলটো নতুনকৈ ভিজিট কৰিছে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। গতিকে বলক নহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু 6:10 আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। পোহৰ ভালেখিনি হৈছে। এতিয়া আমি পুৰণা ব্ৰিজখন পালোঁ, শৰাইঘাট দলং, আৰু এয়া দেখিছে সূৰ্য মূৰৰ ওপৰত উঠিলে ইমান ৰাতিপুৱাতে। ইয়াত জালুকবাৰী পালোঁ। ইয়াৰ পাছতে আমি এইখন মালিগাঁৱৰ পুৰণা ফ্লাইঅভাৰ, বেছি ভিডিঅ' নকৰিলোঁ ইয়াতে। আৰু এইখন পালোঁ আমি নতুন ফ্লাইঅভাৰ নীলাচল উৰণীয়া সেতু। দেখিছে কালাৰ কিমান ধুনীয়াকৈ কৰিছে, খুব সুন্দৰ কম্বিনেশ্যন, কালাৰ কম্বিনেশ্যন। আৰু ভালে লাগিছে। এইফালে পাণ্ডুৰ ফালে যাব পাৰি, বহুত দীঘলীয়া নহয়, পাণ্ডুৰ ফালে অকণমান গৈ ৰখি যায় আৰু পাণ্ডুৰ শেষ হৈ যায় পাণ্ডুলৈ যোৱাটো। আৰু গ্লোবটো ভাল লাগিছে, ইয়াতে ফটো ছেশ্যন চলিয়ে আছে এতিয়াও। অকণমান পাণ্ডুৰ ফালে আগবাঢ়ি গ'লোঁ, কিমান দূৰ হয় চাবলৈ বুলি। ৰিটাৰ্ণ হৈ আহিলোঁ। এতিয়া গৈছোঁ কামাখ্যা গেটৰ ফালে, ক'ত ব্ৰিজখন শেষ হয় তাকে চাওঁ বুলি। ইয়াতে দেখিছে আপোনাৰ শ্লাইডিং ৰেলিং দিছে। যেতিয়া জাম লাগে বা হঠাতে কোনোবা আহে ওপৰৰে, আকৌ বোলে বেলেগ কাম ঠাইত ঘূৰি যাব লগা হয়, ইয়াৰে মানে পাৰ হৈ যাব পাৰে। আচলতে এইটো বস্তু নতুনকৈ দেখিছোঁ মই। এয়া পাহাৰ, নীলাচল পাহাৰ, তাৰে পিছতে এইখন পাহাৰ, খুব সুন্দৰ লাগিছে মানে ৰাতিপুৱা দৃশ্যটো। এতিয়া ব্ৰিজখন শেষ হ'ল, কামাখ্যা ঘাট পাৰ হৈ আহিয়ে শেষ হৈ যায়। আকৌ আমি উভতনি যাত্ৰা কৰিলোঁ। ব্ৰিজখন শেষ হোৱাৰ পাছতে এইখিনি ব্লক দিছে। দেখিছে চৰাই, খুব সুন্দৰ চৰাই মদাৰ গছত আছে। আৰু ইয়াত বাঁহ সাজি আছে, আৰু এইটো ডাউক আৰু ডাউকৰ পোৱালি। এইটো চৰাই কি নাম হয় মই নাজানো, চৰাই গোটেই। আৰু এয়াও দিছে খুব সুন্দৰ সুন্দৰ চৰাই অংকন কৰি থৈছে। এইটো মাছ খাই আছে, এইটো চৰাইয়ে। দুটা চৰাই আছে আৰু দুটাই মাছ খাই আছে পানীত। চাই দেখি মানে ভালেই লাগিছে। এতিয়া ভাল লাগিছে, পাছত ধূলি লাগি আকৌ এইবোৰ বেয়া হৈ যাব। এইটো দেখিছে খুব সম্ভৱ মাছৰোকা চৰাই, ইমানখিনি মই নাজানো। এইটো বাঘ গছত শুই থকা ছবি অংকন, খুব ধুনীয়া হৈছে ছবি, মানে যিয়ে আঁকিছে মানিছোঁ আৰু। ইয়াত দেখিছে ফুল ৰুইছে খুব ধুনীয়াকৈ। আৰু এইটো হৈছে কামাখ্যা গেট। এয়া এইফালে কামাখ্যা মন্দিৰ যাব পাৰি, সেইটো গেট। এয়া জাপি, গামোচা, এয়া এৰী পলু, মুগা পলু, এনেধৰণেই বনাই সিজাই পেলাই সূতা তৈয়াৰ কৰে। এইযোৰ মেখেলা চাদৰ। এতিয়া গোটেইবোৰ পোষ্টতে অঁকা আছিলে, মই অপজিট ফালৰ পোষ্টবোৰ নগ'লোঁ। এয়া দেখিছে বাদ্যযন্ত্ৰ, এয়া বাদ্যযন্ত্ৰ, এইটো এটা বাদ্যযন্ত্ৰ। এখন বস্ত্ৰ, আৰু মাজে মাজে এনেকৈ ফুল ৰুই দিছে, দেখিবলৈ খুবেই ভাল লাগিছে। সদায় সেউজীয়া হৈ থাকিলে ভালেই লাগিব। এইখনো চাদৰ, গামোচা, এইখন জাপি, ঢোল, এইখনো বস্ত্ৰ, এইখন গামোচা। ভাল লাগিছে গামোচাখন। এইখনো জনজাতীয় বস্ত্ৰ এখনে হয়। বাদ্যযন্ত্ৰ, এইখন মিচিং চাগে, এইখন মেখেলা, এইখন টচ মুগা। এয়া দেখিছে মহৰ ওপৰত বগলী, এয়া চৰাই, শালিকা, এই বাঘ। ভিডিঅ'টো আচলতে মই খুব চুটি চুটিকৈ কৰিছোঁ, বেছি দীঘল কৰা নাই। এয়া হাঁহ পানীত চৰি আছে। এইটো কাউৰী, এয়া বাঁহৰ ভিতৰত চৰাই পোৱালি। এইটো এটা চৰাই, বনৰৌ। খুব সুন্দৰ হৈছে ছবিবোৰ। এইটো এন্দুৰ, এইটো কেৰ্কেটুৱা, চিনি পাইছেই সকলোৱে। এইটো এটা কাছ, কপৌ ফুল পুৰা গছত লাগি থকা যেন লাগিছে। আৰু এয়া নাহৰ ফুল, খুব ধুনীয়া হৈছে নাহৰ ফুলৰ ছবি। এয়া উট, পখিলা 3D ষ্টাইলত আঁকিছে, বিভিন্ন প্ৰজাতিৰ পখিলা। এইটো এটা চৰাই, মেথুন, এইটো ধনেশ পক্ষী। এইটো বাঘ, এইটো ফেঁচা,
এইটো এটা চৰাই, এইটো শগুন, এইটো ৰঙা পাণ্ডা। অসমত নাপায় বাৰু, এইটো লাজুকী বান্দৰ, এইটো মাছৰোকা চৰাই, এইডাল হলং ট্ৰী, অসমৰ জাতীয় উদ্ভিদ। প্ৰথমবাৰ মই ছবিতহে দেখিছোঁ, আচলকৈ দেখি পোৱা নাই। এইটো হনুমান বান্দৰ, হুম্বা, কোনোবা যদি মগলী চাইছে তাৰে এইটো বাগিৰা হয়। এইটো হৈছে ব্ৰহ্মপুত্ৰৰ বিখ্যাত শিশু। ছবিবোৰ সঁচাকৈ খুব সুন্দৰ হৈছে। ব্ৰীজখনো এতিয়া শেষ হ'লহি। এইখনেই অসমৰ আটাইতকৈ দীঘল উৰণীয়া সেতু বৰ্তমান। বেলেগ পষ্টবোৰতো ছবি আছিলে, মোৰ কৰা নহ'ল। ভাল লাগিলে, আশা কৰোঁ আপোনালোকৰো ভাল লাগিলে।